সমগ্ৰ বিশ্বৰ লগতে আজি চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জিলা বন সংমণ্ডল বিষয়া কাৰ্যালয়তো উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আজি চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জিলা বন সংমণ্ডল বিষয়া কাৰ্যালয়তো উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আৰু এই দিৱস উপলক্ষে গছপুলি ৰোপণ, প্লাষ্টিক বৰ্জনেৰে পৰিৱেশ ৰক্ষাৰ বাবেও আহ্বান জনোৱা হয়। এই অনুষ্ঠানৰ আজি বিশ্ব পৰিৱেশ পৰ্যবেক্ষণ দিৱস হিচাপে আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলো ইয়াতে একত্ৰিত হৈছোঁ। খুব ধুনীয়া এটা আমাৰ প্ৰগ্ৰাম হৈছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি বহুতখিনি গছপুলি বিতৰণ কৰিছোঁ। আজি প্ৰায় কিমানমান বিতৰণ কৰিলোঁ, 1 লাখতকৈ বেছি আমি বিভিন্ন স্কুলৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগাত আমি বিতৰণ কৰিছোঁ। পাব্লিককো আমি দিছোঁ আৰু আমি এফৰেষ্টেশ্যনৰ বিষয়ে আমি সজাগ কৰিছোঁ। এফৰেষ্টেশ্যন মানে আমাৰ যোনখিনি ডিফৰেষ্টেশ্যন এতিয়া বৰ্তমান হৈ আছে, যাৰ ফলত গ্ল'বেল ৱাৰ্মিং বা বিভিন্ন ধৰণৰ আমাৰ পৰিৱেশ প্ৰদূষণ হৈছে, সেইকাৰণে আমি সেই ডিফৰেষ্টেশ্যনৰ বিষয়ে মানুহক অৱগত কৰি সেই ডিফৰেষ্টেশ্যনৰ সলনি আমি কেনেকৈ এখন মৰুভূমিকো এফৰেষ্টেশ্যন কৰি পেলাই এখন ধুনীয়া ফৰেষ্টলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ বিষয়ে আমি সজাগ কৰিছোঁ। আৰু ইয়াতে আমাৰ সকলো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমানখিনি আমাৰ কৰ্মচাৰী আছে, DFOকে আৰম্ভ কৰি ৰেঞ্জ অফিচাৰ, বিট অফিচাৰ আৰু সকলোৱে খুব ভাল কাম কৰি আছে, সহায় সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকে পাব্লিকক এইখিনি এৱেৰনেছ দিয়াৰ কাৰণে বহুত ধন্যবাদ। আৰু গছপুলি বিতৰণৰ প্ৰগ্ৰামটো সমাপ্ত হৈছে।